আহা দিয়া মোক তোমাৰ প্ৰেমালিঙ্গ কি কলা সেনাপতি এয়া মই কি বাক্য শুনিছো তোমাৰ মুখতে সত্যৱতী নিৰাশ্ৰয় দেখি আশ্ৰয় দিছিল মোৰ পিতৃ দেৱতাই সেইবাবে মই তোমাক কৰিছো ক্ষমা নতুবা হ'ব মংগল আৰু শুন যি মুখে তই এনে ঘৃণিত বাক্য কৰিছ উচ্চাৰণ সেই মুখত এই সত্যৱতীয়ে শতবাৰ কৰো পদাঘাত অমংগল এই দুৰ্মুখৰ অমংগল এয়া তুমি কি কৈছা সত্যৱতী তোমাক পাবৰ বাবে মই দিনে ৰাতিয়ে কৰিছো সংগ্ৰাম আহা আহা দেৱী তুমি মোৰ কাষলৈ আহা 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 দিয়া দিয়া মোক ইমান তিৰস্কাৰ চাও বাৰু তোকে কোনে ৰক্ষা কৰে আজি এই দুৰ্মুখৰ হাতৰ পৰা আহা আহা দিয়া দিয়া মোক প্ৰেমালিঙ্গ দেৱী এবাৰ মোৰ বুকুৰ মাজলৈ আহা দিয়া আহা দেৱী আহা নৰহে অবধান দুর্মুখ অধান সেনাপতি হই মন্ত্রীর কন্যার লগত করে তই এনে ব্যবহার বাউল না হই চন্দলৈ হাত মেল চাও বাৰু আজি তোকে কোনে ৰক্ষা কৰিব পাৰে অধিসিংহ তই মোৰ কিয় শুভ কাৰ্যত ঘটাইছ ব্যাঘাত আঁতৰি যা তই মোৰ সন্মুখৰ পৰা চাও বাৰু তই কেনেদৰে মন্ত্ৰীৰ কন্যাক কৰ অত্যাচাৰ প্ৰথমতে মোক পৰাজয় কৰি তাৰ পাছত তই মন্ত্ৰীৰ কন্যাক কৰিবি অত্যাচাৰ বেশ তেন্তে সেই হওক
শক্তিৰে লৈ এই অজিত সিংহৰ সমেতই কৰযুদ্ধ ৰাজা বলৰীয়াৰ ওপৰত কাহানিও অস্ত্ৰাঘাত নকৰে অজিত সিংহই সেনাপতি ডাঙৰীয়া আপুনি মোক বিপদত কৰিলে উদ্ধাৰ সেইবাবে ভক্তিভৰা প্ৰণিপাত মোৰ কৰিব গ্ৰহণ যোৱা সত্যৱতী তুমি এতিয়া বিপদমুক্ত ময়ো যাওঁ ৰজাৰ অন্বেষণত